আমুক হৈছে তামুক হৈছে, কাৰ ঘৰত বোলে কাৰ বোৱাৰীটো কেনেকুৱা, এইবিলাকৰ গায়মক কথাৰ লগত তেওঁৰ সম্পৰ্ক নাই। ইয়াত কি জলপান ওলাব, কি দৈ ক'ৰ পৰা আনিলে, এইবিলাকৰ কথা নাই। তেখেতে ডাইৰেক্ট কব যে ভকত কেইজন হৈছিলে দিনত, কেনেকুৱা হ'ল নামঘাট, কোনে গাইছিলে নামঘাট, হা বোলে আৰু পাঠত কি ওলাইছিলে, তেতিয়া গম পাব যে সেইজনেই এইজন, বুজি পাইছেনে, এইজন। সেইকাৰণে কৃষ্ণই কৈছে মত কথা বাচকম নিত্যম, মোৰ কথাই যিজনে কৈ থাকে, মত কথা বাচকম নিত্যম, মত কথা শ্ৰৱণী ৰতম, যোনে মোৰ কথা শুনি আনন্দ লয় আৰু বাৰে বাৰে শুনিবলৈ ইচ্ছা প্ৰকাশ কৰে। মত কথা প্ৰীতি মনোসম, যোনে মোৰ কথা শুনি মনৰ পৰা যি সন্তুষ্টি লাভ কৰে আৰু বাৰে বাৰে শুনিবলৈ ইচ্ছা কৰে। উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে নাহম তেচ্ছামি তম নৰহ, এই তিনিজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰো, বান্ধিলো, যেনেকে গোপীসকলে বান্ধিছে। গতিকে বাপাইসকল, ভগৱন্তৰ ভক্তি আমি সকলোৱে কৰিছো, আৰু এই জীৱনটো থকালৈকে, এই শৰীৰত প্ৰাণ থকালৈকে আমি ভাগৱতৰ বা ঈশ্বৰৰ নাম আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে আজি ভাগৱতৰ অনুষ্ঠান পাতিলো, বোলে কাইলৈৰ পৰা আৰু বন্ধ কৰিলে নহব। বোলে পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভূবিৰ ভাবুকা, বোলে পিবতম ভাগৱতম ৰসমালয়ম, আলয়ম মানে মৃত্যুৰ বেলিকালৈকে, মানে অন্তিম মানে পৰ্যায়লৈকে ভাগৱতৰ কথা আমি শুনিয়ে থাকিব লাগে। কাৰণ জীৱনটো বুলি কৈছে দুদিনীয়া, কাৰ কোনদিনা কি ঠিক, কি কাৰ কি হব কোনো নাজানে, জানে নেকি? বোলে অসাৰ সংসাৰ ইয়াত, সপ্তম স্কন্ধ ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হয় নে প্ৰভু? বোলে অসাৰ সংসাৰ ইয়াত নাহিকে বিশ্বাস, জানি হৰি ভকতি কৰিও ভাষ, মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধক যাৱয় আয়ু কেৱলে নিদ্ৰাত। বোলে আধাটোতো শুই থাকোতে পাৰ হৈ গল, বোলে আধাটো 50 ইয়াৰ্ছ, বোলে মানুহৰ আয়ুটো বোলে 100 বছৰ, 100 বছৰ, বোলে 50 ইয়াৰ্ছ বোলে শুই থাকোতে পাৰ হৈ গল, বোলে 20 বছৰ কামানি কৰিবলৈ যাওঁতে পাৰ হৈ গল। বোলে ভকতি কেতিয়া কৰিব? বোলে ৰিটায়াৰ হোৱাৰ পিছততো তেওঁ বোলে চকুও নাকলে, শান্তি বাকো নপাৰে, কাণেৰেও নুশুনে, ৰাম বুলি কবলৈ হলে বোলে দাঁতো এটাও নাই, ৰাম বুলি কওকচোন বাপ বুলি কলে আম ওলাব, বোলে ৰামটো ভালকে নোলাব, ওলাবনে? তথাপিও মানুহ বিলাকে বিষয়ৰ প্ৰতি বহুত আসক্তি।